কিয়নো ঈশ্বৰে আজি আমাক কি কৈছে পবিত্ৰ বাইবেলৰ দ্বাৰাই আমাক তেওঁ প্ৰতিশ্ৰুতি দিছে কিয়নো মই তোমাক বুদ্ধি দিম বুলি কৈছে ঈশ্বৰে আমাক কি কৰো বুলি কৈছে বুদ্ধি দিম বুলি কৈছে ঈশ্বৰৰ ওচৰত বুদ্ধি জ্ঞান ইত্যাদি তেওঁৰ কাষত আছে কিয়নো জ্ঞানৰ ভঁৰাল বুদ্ধিৰ ভঁৰাল ঈশ্বৰৰ ওচৰত আছে প্ৰিয়গণ হয় আজি আমি কব পাৰো এই সন্তানটি হয়তো একো বুদ্ধি নাই এই সন্তানটোৰ একো জ্ঞান নাই এনে প্ৰকাৰে এটি সন্তান আজি আমাৰ মাজত আছে এনে প্ৰকাৰে আজি আপুনি কব পাৰে কিন্তু সন্তানটিৰ কাৰণে বিশেষ যদি আপনি ঈশ্বৰৰ ওচৰত আপুনি প্ৰাৰ্থনা দ্বাৰা চাপি আহে আৰু প্ৰাৰ্থনা দ্বাৰা ঈশ্বৰৰ ওচৰত যদি আপনি জ্ঞান বিচাৰে বুদ্ধি বিচাৰে ঈশ্বৰে নিশ্চয় জ্ঞান আৰু বুদ্ধিৰে পৰিপূৰ্ণ কৰিব কিয়নো আজি বাইবেলত কৈছে মই তোমাক বুদ্ধি দিম বুলি কৈছে ঈশ্বৰে প্ৰতিজ্ঞা দিছে প্ৰত্যেকক তেওঁ কি কৈছে মই তোমালোকক বুদ্ধি দিম বুলি কৈছে আকৌ কৈছে তুমি যাবলগীয়া পথ মই তোমাক শিকাম ঈশ্বৰে আমাক বুদ্ধি দিব ঈশ্বৰে জ্ঞানেৰে পৰিপূৰ্ণ কৰিব আৰু আমি যাবলগীয়া পথবিলাক তেওঁ আমাক দেখুৱাব আমি যাবলগীয়া পথবিলাক তেওঁ আমাক দেখুৱাব আমি যাবলগীয়া পথৰ অনুসাৰে তেওঁ আমাক কি কৰিব চলাই নিব বুলি বাইবেল আজি আপোনাক আৰু মোক কৈছে আকৌ কৈছে তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম ঈশ্বৰৰ দৃষ্টি কি বুলি কৈছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত তোমাৰ ওপৰত থাকিব কৈছে ইয়াতে কৈছে তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম ঈশ্বৰৰ দৃষ্টি আমাৰ প্ৰত্যেকৰ ওপৰত থাকিব আৰু প্ৰতিটো খোজত প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়তে ঈশ্বৰৰ দৃষ্টি আমাৰ ওপৰত থাকিব কৈছে আৰু আমাক কৈছে কি মই তোমালোকৰ ওপৰত দৃষ্টি ৰাখিম বুলি কৈছে ঈশ্বৰ জীৱা প্ৰত্যেকটো খোজতে প্ৰতিটো মুহূৰ্ততে আমাৰ ওপৰত তেওঁ দৃষ্টি ৰাখিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছে প্ৰিয়গণ এনে প্ৰকাৰে কোনো একজনা ব্যক্তি নাই প্ৰতিটো খোজতে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে আমাৰ ওপৰত দৃষ্টি ৰাখিব পৰা কিন্তু ঈশ্বৰে আজি আপোনাক কৈছে সৃষ্টিকৰ্তা ঈশ্বৰে আজি আপোনাক প্ৰতিশ্ৰুতি দিছে মোৰ দৃষ্টি প্ৰতিটো মুহূৰ্তত তোমালোকৰ ওপৰত থাকিব কৈছে কিমান আনন্দৰ বিষয় কিমান গৌৰৱৰ বিষয় হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া সৃষ্টিকৰ্তা মহান ঈশ্বৰৰ নাম ধন্য হওক প্ৰিয়গণ তো বিশেষ আজি আশীৰ্বাদৰ প্ৰয়োজনীয়তা আছে ঈশ্বৰৰ আশীৰ্বাদ নহলে আমি একো কৰিব নোৱাৰো প্ৰিয়গণ প্ৰতিটো মুহূৰ্তত আমাক ঈশ্বৰৰ আশীৰ্বাদৰ প্ৰয়োজনীয়তা আছে যেনে প্ৰকাৰে আমি এজন ব্যক্তিৰ জীৱনীটো লৈ অকমান আমি চাওঁ দাউদৰ জীৱনীটো লৈ বিশেষ দাউদৰ জীৱনীটো লৈ দাউদে কিয়নো সৰু কালৰে পৰা তেওঁ কি আছিলে এজন যোদ্ধাৰু লোক আছিলে দাউদ এজন যোদ্ধাৰু ব্যক্তি আছিলে দাউদ যুদ্ধ কৰিছিলে তাৰ কাৰণে তেওঁ কি বুলি কৈছে যোদ্ধাৰু বুলি কৈছে দাউদ যুদ্ধকাৰী আছিলে তাতে সৌলে দাউদক ক'লে তুমি হে পালেষ্টাইনিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবলৈ অসমৰ্থ কিয় তুমি কেৱল লৰা কিন্তু লৰা কালৰে পৰা যোদ্ধাৰু দাউদে কি বুলি কৈছে লৰা কালৰে পৰা তেওঁ যোদ্ধাৰু আছিলে তেওঁ যুদ্ধ কৰা এজন যোদ্ধাৰু লোক আছিল আৰু একেদৰে পালেষ্টাইনিয়া বিলাকৰ মাজত এজন বীৰ স্বৰূপ আমি দেখিবলৈ পাওঁ গুলিয়াত এজন গুলিয়াত নামৰ এজন ব্যক্তি তেওঁ বীৰ আছিলে আৰু তেওঁৰ হৈতে কোনেও যুদ্ধ কৰিব পৰা এজন ব্যক্তি নাছিলে তেওঁৰ হৈতে যুদ্ধ কৰিব পৰা কোনো একজন ব্যক্তি ওলোৱা নাছিলে তেওঁ এজন বীৰ বুলি আজি প্ৰমাণিত স্বৰূপে বাইবেলত আমি দেখিবলৈ কিন্তু 6 হাত এক বেগে থকা সেই বীৰ পালেষ্টাইনিয়া বিলাকৰ মাজত যি আজি আমি গুলিয়াত কিয়নো তেওঁ লগত কোনেও যুঁজিব পৰা যুদ্ধ কৰিব পৰা এজন ব্যক্তি নাছিলে প্ৰিয়গণ কিন্তু আজি আমি দেখিবলৈ পাওঁ দাউদে তেওঁৰ হৈতে যুদ্ধ কৰিবলৈ দাউদে তেওঁৰ হৈতে যুদ্ধ কৰিবলৈ ওলাবৰ কাৰণে তেওঁ ইচ্ছা কৰিলে কোন প্ৰথমে তেওঁ যুদ্ধ কৰিবলৈ ওলাই যোৱা নাছিলে গুলিয়াতৰ হৈতে তেওঁ সৌল ৰজাৰ পৰা পৰামৰ্শ কৰিছিল কিয়নো সৌল ৰজা আছিলে প্ৰিয়গণ আৰু সৌল ৰজাৰ ওচৰত তেওঁ গৈ পৰামৰ্শ বিচাৰিছিল যে পালেষ্টাইনিয়া বিলাকৰ যিজন বীৰ হে গুলিয়াতৰ হৈতে মই যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছো কিন্তু সৌল ৰজাই দাউদক কি ক'লে তুমি সৰু লৰা কিয়নো তেওঁ এজন বীৰ ইমান শকত তাপত এজন
যুদ্ধ কৰিবা তেতিয়া দাউদে সৌল ৰজাক এটা কথা কলে আৰু এই কথাটো এনে প্ৰকাৰে প্ৰিয়গণ তেওঁ কৈছে মই যেতিয়া মেৰখীয়া আছিলো মেৰবিলাকক যেতিয়া মেৰ জাকবিলাকক মই চৰাই আছিলো ৰক্ষা দি আছিলো সেই সময়তে এখন হাবিৰ পৰা এটা সিংহ আৰু এটা ভালুক ওলাল বুলি কৈছে আৰু মই ৰক্ষা দি থকা সেই মেৰ এটাক ধৰি পেলাই তেওঁ কি কৰিবলৈ ইচ্ছা কৰিলে তেওঁ মেৰটোক লৈ হাবিৰ মাজত লৈ যাবলৈ ইচ্ছা কৰিলে আৰু সেই সময়তে মই কি কৰিলো বুলি কৈছে জানা দাউদে মই মোৰ যি মেৰটোক হে ভালুকে আৰু সিংহই লৈ গৈ আছিল মই তাৰ পাছে পাছে খেদি গলো বুলি কৈছে দাউদে আৰু কলে যি সিংহই আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে হে যি হোৱাই হে পালেষ্টাইনৰ হাতৰ পৰা মোক ৰক্ষা কৰিব ৰজাক এই কাহিনীটো কলে মই মেৰ চৰাই থকাৰ সময়তে মেৰ ৰক্ষা কৰি থকাৰ সময়তে মোৰ জাকৰ পৰাই ভালুকে আৰু সিংহই মেৰ লৈ গৈছে কিন্তু মই ভালুকৰ মুখৰ পৰাও আৰু সিংহৰ মুখৰ পৰা মোৰ মেৰটোক বচাই ললো তেনেহলে যি ঈশ্বৰে মোক সিংহৰ লগত যুদ্ধ কৰিবৰ কাৰণে সমৰ্থক দিলে যি ঈশ্বৰে মোক ভালুকৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে সমৰ্থক দিলে আৰু মোৰ মেৰটোক বচাবৰ কাৰণে তেওঁ শক্তি দিলে সেই ঈশ্বৰে মোক সেই বীৰ পালেষ্টাইনিয়া গুলিয়াদৰ সৈতেও যুদ্ধ কৰিবৰ কাৰণে মোক শক্তি আৰু সমৰ্থক দিব কিন্তু তেওঁ যুদ্ধত যাবৰ যেতিয়া যুগত হ'ল আৰু ৰজাই যেতিয়া তেওঁ ক্ষমত দিলে সেই সময়ত ৰজাই তেওঁ কি দিছিলে জানা বস্ত্ৰ দিছিলে যিটো তেওঁ পিতলৰ শিৰোনামা মূৰত পিন্ধাই দিলে কৈছে আৰু যিটো জাখৰ মানে এটা কুটৰ নিচিনাকৈ জাখৰ যিটো বৰ ভাৰী মানে এইটো যুদ্ধৰ কাৰণে হয় এইটো দাউদক পিন্ধাই দিলে আৰু তেওঁ তৰোৱাল লৈ পেলাই যেতিয়া সেইটো পিন্ধি জাখৰটো পিন্ধি তেওঁ ঘূৰিবলৈ আৰম্ভ কৰিছে অকমান ঘূৰিবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁ চম্ভালিব পৰা নাই ইমানে ওয়েট ইমানে ভাৰী বস্ত্ৰটো তেওঁ চম্ভালিব পৰা নাই তেতিয়া তেওঁ সৌল ৰজাক দাউদে কি কলে জানা মই এই বস্ত্ৰটো লৈ যুদ্ধ কৰিব নোৱাৰো এই বস্ত্ৰটো লৈ মই যুদ্ধত যাব নোৱাৰো মই সেই পালেষ্টাইনিয়া বীৰ গুলিয়াতৰ সৈতে যুদ্ধ কৰিব নোৱাৰো গতিকে আপুনি মোক বস্ত্ৰ নালাগে আপুনি মোক আশীৰ্বাদ কৰক প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি মোক আশীৰ্বাদ কৰক বুলি কলে তো আজি একেদৰে পবিত্ৰ বাইবেলত আমি যেনেকৈ শুনিবলৈ পালো তুমি যাবলগীয়া পথ মই তোমাক শিকাম বুলি কলে প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি বহুত লোকসকলে নিজৰ সন্তানবিলাকৰ জন্মদিন পালন কৰে বাৰ্থডে পালন কৰে আৰু তেওঁলোকে এনে প্ৰকাৰে পালন কৰে যেনেকৈ জগতৰ এন্টি খ্ৰীষ্টৰ লগত মিলি জগতৰ আনন্দৰ লগত মিলি তেওঁলোকে জন্মদিন বাৰ্থডে বিলাকক পালন কৰে আৰু সন্তানবিলাকক তেওঁলোকে এটা আশা দিয়ে কি জানা তোমাৰ জন্মদিনত মই এনেকৈ এটা গিফ্ট দিম এনেকৈ এটা উপহাৰ দিম কিন্তু আপুনি এজন যদি খ্ৰীষ্ট বিশ্বাসী হয় আপনি এটা খ্ৰীষ্ট বিশ্বাসী পৰিয়ালৰ এজন লোক হয় এটা খ্ৰীষ্ট বিশ্বাসী পৰিয়ালৰ সদস্য আপনি মেম্বাৰ হয় তেনে আপোনাৰ পৰিয়াল যদি কোনোবাৰ আপনি বাৰ্থডে পালন কৰিবলৈ ইচ্ছা কৰিছে তেতিয়া আপুনি এনে প্ৰকাৰে আশা নিদিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি তেওঁক ক'ব লাগে দাউদে সেই বস্ত্ৰটো লৈও বেটাতে যুদ্ধ কৰিব পৰা নাছিল তো বেটি তোমাৰ দৈনিক দিনৰ জীৱনত তুমি আগুৱাই যাবৰ কাৰণে দৈনিক দিনৰ জীৱনত প্ৰতিটো মুহূৰ্ত তুমি প্ৰতিটো কাৰ্যত তুমি আগুৱাই যাবৰ কাৰণে তোমাক আশীৰ্বাদ লাগিব বেটা তাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি আমি তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া তোমাৰ লগত থাকিব ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া তোমাৰ সৈতে থাকিব তুমি তোমাৰ দৈনিক দিনৰ জীৱনত তোমাৰ কিমান প্ৰয়োজনীয়তাখিনি তুমি পাবলৈ আৰম্ভ কৰিবা প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু তুমি গৈ থকা দৈনিক দিনৰ জীৱনত তুমি অন্ধকাৰ বিলাকৰ সৈতে যুদ্ধ কৰি কৰি তুমি আগুৱাই যাব পাৰিবা অন্ধকাৰ বিলাকৰ সৈতে তুমি যুদ্ধ কৰি আগুৱাই যাব পাৰিবা তোমাৰ শত্ৰু যি শয়তান এই শয়তানে যদি তোমাৰ জীৱন ৰাজ্য কৰিবলৈ চেষ্টা কৰিব তেওঁ তোমাক বুজৰি তোমাৰ কাকাইব তোমাক নৰকৰ দিশত নিবৰ কাৰণে তেতিয়াহ'লে তোমাৰ লগত যদি ঈশ্বৰৰ আশীৰ্বাদ থাকিব তেতিয়া তুমি তেওঁৰ সৈতে যুদ্ধ কৰিব পাৰিবা প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে এনে প্ৰকাৰে আমি সান্তনা দিয়াটো আমাৰ প্ৰত্যেকৰ কৰ্তব্য আৰু দাউদে সেই জাখৰ খুলি দিলে আৰু তেওঁ যুদ্ধলৈ ওলাই গ'ল
প্ৰেজ দ্য লৰ্ড আৰু তেওঁ যুদ্ধ কৰিবলৈ ওলাই গ'ল কাৰ লগত হে পালেষ্টাইনিয়ান বীৰ গলিয়াদৰ হৈ প্ৰেজ দ্য লৰ্ড আজি তেওঁ যুদ্ধ কৰিবলৈ ওলাই গ'ল সেই সময়তে দাউদক সৰু এজন ল'ৰা তেওঁ দৃষ্টি কৰি দেখা পায় তেওঁ কি কৰিছিলে হাঁহিছিল জোৰ হাঁহিছিল ইমানে তেওঁৰ মনত আনন্দ তেওঁ এনে প্ৰকাৰ আনন্দ কৰিছে তেওঁ এজন সৰু ল'ৰা সৈতে মোৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে নে আজি ইমান বছৰ হৈ গ'ল ইমান দিন হৈ গ'ল মোৰ লগত যুদ্ধ কৰিবৰ কাৰণে কোনো এজন সাহস নাই কোনো একজন ব্যক্তি ওলাই অহা নাছিল কিন্তু আজি এই সৰু ল'ৰা মোৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে এই কথাষাৰ কৈ তেওঁ বৰ আনন্দত হাঁহিবলৈ আৰম্ভ কৰিছে প্ৰেজ দ্য লৰ্ড কিন্তু দাউদ সৰু হয় কিন্তু ঈশ্বৰৰ আশীৰ্বাদ দাউদৰ লগত আছে প্ৰেজ দ্য লৰ্ড আৰু তেওঁ চৌলৰ বস্ত্ৰ খুলি থৈ আশীৰ্বাদহে খুজিলে আজি আমিও ঈশ্বৰৰ পৰা কি বিচাৰিব লাগে আশীৰ্বাদ বিচাৰিব লাগে প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া আপোনাৰ লগত থাকিব ঈশ্বৰৰ আশীৰ্বাদে আপোনাক কি কৰিব ধনৱান কৰিব প্ৰেজ দ্য লৰ্ড তো তাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদৰ প্ৰয়োজনীয়তা আছে প্ৰেজ দ্য লৰ্ড প্ৰথম সমুৱেল 17 অধ্যায়টো আপোনালোকে পঢ়িলে তাতেই তাৰ বিষয়খিনি উল্লেখিত হৈ আছে প্ৰেজ দ্য লৰ্ড আৰু দুয়োজন যুদ্ধৰ কাৰণে কোৱাকুই কৰি আছে তেওঁলোকে দুয়োজন প্ৰেজ দ্য লৰ্ড দুয়োজনে মুখামুখি হৈ যুদ্ধ আৰম্ভণি হৈ আছে তেওঁলোকে কোৱাকুই কৰি আছে দুয়োজনে কিন্তু গলিয়াদে এনেকৈ বস্ত্ৰ পিন্ধিছিল তেওঁক মাৰিলেও কতো আঘাত নাপায় প্ৰেজ দ্য লৰ্ড আজি আপোনালোকৰ দৈনিক দিনৰ জীৱন যাত্ৰাত আপুনি আপোনাৰ শত্ৰু শয়তানৰ লগত আপুনি যুদ্ধ কৰিবলৈ হলে মানে আপুনি তেওঁৰ লগত কেনে প্ৰকাৰ যুদ্ধ কৰিব জানে আপুনি তেওঁৰ লগত কেনে প্ৰকাৰ যুদ্ধ কৰিব ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ সৈতে এতিয়া থাকিব ঈশ্বৰৰ বাক্য আপোনাৰ লগত থাকিব আৰু যীশু খ্ৰীষ্টৰ নামেৰে আপুনি যুদ্ধ কৰিবলৈ আৰম্ভ কৰিব প্ৰেজ দ্য লৰ্ড শয়তানেও জানে আপুনি এজন যুদ্ধকাৰী লোক হয় নে নহয় প্ৰেজ দ্য লৰ্ড যেনেকৈ গলিয়াদে দাউদক চাই আছিল তাৰ হাঁহি আছিল কিন্তু দাউদে তেওঁ কথাও কৈ আছে আৰু তেওঁ ক'ত মাৰিলে তেওঁ পৰি যাব তেওঁক মই পেলাব পাৰিম তাকে দাউদে চেষ্টা চলাই আছে প্ৰেজ দ্য লৰ্ড কিন্তু গলিয়াদৰ গোটেই বস্ত্ৰ ঢাকি থকা আছিল গোটেই বস্ত্ৰটো ঢাকি ৰখা আছিল কিন্তু এটা জেগাতে তেওঁ বস্ত্ৰ লগাই থোৱা নাছিল মাত্ৰ চেহেৰাটো তেওঁ উলিয়াই থৈছিল প্ৰেজ দ্য লৰ্ড আৰু দাউদে কি কৰিলে তেওঁৰ লগত কি আছিল তৰোৱাল দাউদে তৰোৱাল লৈ যুদ্ধ কৰিলে নাই দাউদৰ লগত ঈশ্বৰৰ আশীৰ্বাদ আছিল চৌলৰ ৰজাৰ আশীৰ্বাদ কৰিলে যোৱা তুমি যুদ্ধলৈ তোমাৰ ঈশ্বৰ যি হয় তোমাক ৰক্ষা কৰিব কিন্তু দাউদে যুদ্ধ কৰিবৰ কাৰণে কি বুটলিলে শিলৰ গুটি বুটলিলে কেইটা 5টা প্ৰেজ দ্য লৰ্ড আজি আপোনাৰ দৈনিক দিনৰ জীৱন যাত্ৰাত আপোনাৰ এগেইনষ্টত এজন শত্ৰু আছে সেইজন হৈছে শয়তান আৰু শয়তানৰ লগত আপুনি যুদ্ধ কৰিবলৈ হলে আপুনি কি কৰিব লাগিব আপুনি কি কৰিব লাগিব ঈশ্বৰৰ বাক্যত থাকিব লাগিব আৰু ঈশ্বৰৰ বাক্য যেতিয়া আপোনাৰ লগত থাকিব ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া আপোনাৰ লগত থাকিব আপুনি যেনেকৈ তেওঁ 5টা পাথৰৰ গুটি তেওঁ বুটলি ললে ঠিক 5টা আঘাতপ্ৰাপ্ত যীশুৰ নামত আপুনি তেওঁৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া কিয়নো য'ত 5টা আঘাতেৰে তেওঁ আমাৰ কাৰণে ওলমাই দিয়া হৈছে এই 5টা আঘাতপ্ৰাপ্ত যীশুৰ নামত আপুনি তেওঁৰ লগত যুদ্ধ কৰিব পাৰে প্ৰেজ দ্য লৰ্ড একটা মাৰাৰ লগে লগে গলিয়াদে পৰিব প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ আশীৰ্বাদ যেতিয়া আপোনালোকৰ লগত থাকিব ঈশ্বৰৰ বাক্য আপোনালোকৰ লগত যেতিয়া থাকিব ঈশ্বৰে আপোনালোকৰ মাজত যেতিয়া কাৰ্য কৰিবলৈ আৰম্ভ কৰিব প্ৰেজ দ্য লৰ্ড আপুনি তবা চিঞৰিবলৈ কোনো প্ৰয়োজনীয়তা নাই একবাৰতে শয়তান আপোনাক এৰিবলৈ আৰম্ভ কৰিব প্ৰেজ দ্য লৰ্ড যেনেকৈ যীশু খ্ৰীষ্টক দূৰৰ পৰাই দেখিছিল আৰু দূৰৰ পৰাই দেখাৰ লগে লগে শয়তানে চিঞৰিবলৈ আৰম্ভ কৰিছিল একেদৰে আপুনি যেতিয়া ঈশ্বৰৰ আশীৰ্বাদত আপুনি থিয় হ'ব
আপনার কারণে আপনার শত্রু চিঞৰিবলৈ আৰম্ভ কৰে। প্ৰেজ দ্য লৰ্ড। Hallelujah. হালেলুয়া। Praise